এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ। চ' আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। তো পুনৰ অন্য এটা বিষয়লৈ আজি ডিছকাছ কৰিম আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ APR বুটমেন আৰু ড্ৰাইভাৰ কনষ্টেবলত বিতংভাৱে তথ্য দিবলৈ চেষ্টা কৰিম। চ' প্ৰথমতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তাৰপিছতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, সকলো সুবিধাকৈ শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ আচল কথালৈ। প্ৰথম কথা হ'ল যিটো APR আছে, APR যি 300 কিমানটা পদৰ প্লাছ হৈছে নেকি বুলি সেই কথাটো বহুতে সুধি আছিলে আৰু ফাইনেলি সেইটোৰ মানে প্লাছ হৈছে বুলি ধৰি ল'ব পাৰি, যিহেতু 5563টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে। কিন্তু এতিয়া হ'লগৈ, এতিয়া আজিৰ তাৰিখত অসম আৰক্ষীৰ ভেকেঞ্চি হ'লগৈ 6400, অৰ্থাৎ 833টা পদ প্লাছ হৈছে। এতিয়া সেই 837টা পদ কিহত প্লাছ হৈছে সেইটো ক'ব পৰা নাযায়, কিন্তু যিমান দূৰ সম্ভৱ APR সেইকেইটা পদকেইটা ইয়াত প্লাছ হৈছে বুলি ধৰি ল'ব পাৰি। আৰু প্ৰথমতে আৰু এটা কথা ক'ম, অসম আৰক্ষী যিমানবিলাক বিভাগ আছে আপোনালোকে সকলোৱে জানে, আছাম পুলিচ AB আছে, UB আছে, কামাণ্ডো আছে, স্পেচিয়েল ব্ৰাঞ্চ আছে, মানে ধৰি লওক ইটো সিটো কৰি ডিউটি চিটি কথা কৈ চবৰে, কিন্তু আটাইতকৈ ভাল জবটোৱে হৈছে APR। তো APR সেইকাৰণে এপ্লাই কৰিবলৈ হ'লে ছায়েন্স চিষ্টেম লাগিব, আৰু ছায়েন্স চিষ্টেম হোৱাৰ কাৰণে তেওঁলোকৰ কিছুমান কমিউনিকেশ্যন, যিহেতু তেওঁলোকৰ কমিউনিকেশ্যনৰ লগত জড়িত হৈছে, সেইকাৰণে ছায়েন্সটো তেওঁলোকক দৰকাৰী। আৰু তাৰ কাৰণে তেওঁলোকৰ অন্যান্য কিছুমান বহুত ক্ষেত্ৰত মানে AB UBতকৈ বহুত ভাল বুলি ধৰি ল'ব পাৰি, বিশেষকৈ ABতকৈ বহুত ভাল আৰু APR। আৰু সেই APR পাবলৈ হ'লে আপোনালোকে কষ্ট কৰিব লাগে। আৰু মই যিমান দূৰ সম্ভৱ জানো, অসম আৰক্ষী যেতিয়া কাট অফ লিষ্ট মাৰিব, তো কাট অফ লিষ্টৰ মানে হাইষ্ট মাৰ্কৰ যিখিনি আছে সেইখিনি প্ৰায় APR প্ৰায় মানে হাই কাট অফ মাৰ্কটো আহি যায়। APR ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো APR আহে, তাৰপিছতে আপোনালোকৰ UB আহিব, তাৰপৰা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি আহিব, ঠিক তেনেকৈ কমাণ্ডো আহি গৈ থাকিব, তাৰপিছতে আহিব AB, ঠিক তেনেকুৱা কথা। তাৰপিছতে আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল আহিব, বুটমেন আহিব, ঠিক তেনেকুৱা ধৰণৰ কথা। চ' APR প্ৰথমতে কৈছোঁ জবটো ভাল, তেওঁলোকৰ ডিউটি বিশেষ একো নাই, কোনো তেওঁলোকৰ হাথিয়াৰ লৈ ঘূৰি ফুৰিব নালাগে, হাথিয়াৰ লগত কোনো জড়িতই নহয়, একেবাৰে হাথিয়াৰ লগত তেওঁলোকৰ জড়িত নহয়। তেওঁলোকৰ হাথিয়াৰ যি ট্ৰেইনিঙতে যি শিকিব, আৰু যেতিয়া তেওঁলোকে আকৌ ৰিফ্ৰেছাৰ ট্ৰেইনিং হ'ব তেতিয়াই তেওঁলোকক যি শিকিব। বাকী তেওঁলোকে সুকীয়াকৈ বেছিক ট্ৰেইনিংখিনি অসম আৰক্ষী যি AB UBৰ বেছিক ট্ৰেইনিং আছে, বেছিক ট্ৰেইনিঙৰ উপৰিও তেওঁলোকৰ এক্সট্ৰা যি জালুকবাৰী মুখ্য কাৰ্যালয় অনাতাঁৰ কেন্দ্ৰ আছে অসম আৰক্ষী, তাতো তেওঁলোকৰ তিনিমহীয়া এটা প্ৰশিক্ষণ দিয়ে। তো তেনেকুৱা ধৰণৰ কথা। তো APR যদি যোনে মানে হ'ম বুলি ভাবিছে বা পাম বুলি ভাবিছে, আপোনালোকে ভাল ফুল প্ৰিপেৰেশ্যন কৰক, খুব ভাল জব। আটাইতকৈ অসম আৰক্ষী আটাইতকৈ ভাল জবটোৱে হৈছে APR। মোৰ মতে, মই জনাত জানে, বহুতে সেইটো কথা নক'ব পাৰে, কিন্তু মই কৈছোঁ, গতিকে আপোনালোকে পোৱাটো মই কামনা কৰোঁ। আৰু দৰমহা পাতি একেই AB UBৰ কথা, তেওঁলোকৰ খালি অলপ প্ৰমোশ্যনটো অলপ ইফাল হয়, তেওঁলোকৰ ডাইৰেক্ট হাবিলদাৰ প্ৰমোশ্যন দিয়ে, তাৰপিছত অলপ প্ৰমোশ্যনটো গেপছ হয়। আৰু প্ৰমোশ্যনটোৰ কথা পিছত আহিব, কিন্তু আপোনালোকে চাকৰিটো পোৱাটো মেইন। তাৰপিছতে আহিছোঁ আপোনালোকৰ যি ড্ৰাইভাৰ আছে, ড্ৰাইভাৰ কনষ্টেবল। চ' ড্ৰাইভাৰ কনষ্টেবলৰ বিষয়ে কি ক'ব, তেনেকৈ ক'বলগীয়াতো একো নাই। প্ৰায় কিমান 600তকৈ অধিক পদ ড্ৰাইভাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে, 654টা, একদম যথেষ্ট পদ এইবাৰ এইখিনি ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে। ড্ৰাইভাৰ কনষ্টেবলৰ যদি আপোনালোকে চিলেকশ্যন হয়, তাতো কোনো কথা নাই, অসম আৰক্ষী AB UB গোটেই ড্ৰাইভাৰ একেই। কিন্তু ড্ৰাইভাৰ কাম হৈছে তোমাৰ মানুহখিনিক ডিউটিলৈ অনা নিয়া কৰা বা অফিচাৰসকলক অনা নিয়া কৰা, বিভিন্ন ধৰণৰ অফিচ কামবিলাকলৈ। কিন্তু অন্য তেওঁলোকৰ কোনো আৰ্মছৰ লগত কোনো জড়িত নহয়, কিন্তু তেওঁলোকৰ বেছিক ট্ৰেইনিং থাকে, বেছিক ট্ৰেইনিঙক ধুনীয়াকৈ তেওঁলোকক ড্ৰাইভাৰ ট্ৰেইনিং দিয়া হয়। একেইখিনি ট্ৰেইনিঙে দিয়া হয়, AB UB যিখিনি বেছিক ট্ৰেইনিং ড্ৰাইভাৰকো দিয়া হয়। আৰু ড্ৰাইভাৰ অন প্ৰমোশ্যনো ছেম আছে। এতিয়া যি 28,000 মানে অন প্ৰমোশ্যন পাইছিলে অসম আৰক্ষী লেচনাইপুৰত, তেওঁলোকৰ ড্ৰাইভাৰৰ গোটেইখিনি লগতো পাইছে। সেই লিষ্টখনত ড্ৰাইভাৰৰ নামো আছে। মই আগৰ ভিডিঅ'ত কৈছিলোঁ ড্ৰাইভাৰৰ ওপৰত, মই আৰু ড্ৰাইভাৰ বিষয়ে আগত মই ভিডিঅ' দি থৈছোঁ, তথাপিতো কথাখিনি মই আকৌ ৰিপিট কৰিছোঁ। আৰু ড্ৰাইভাৰৰ কাৰণে যিটো স্কিল টেষ্ট আছে, স্কিল টেষ্টটো অলপ খুব ইম্পৰ্টেণ্ট। আৰু আমাৰ লগত বহুতখিনি ড্ৰাইভাৰ কনষ্টেবল ল'ৰা আছে, ড্ৰাইভাৰ কনষ্টেবল ল'ৰাৰ লগত মই ডিছকাছ কৰিম আপোনালোকৰ যেতিয়া আকৌ আপোনালোকৰ ফাইনেল ড্ৰাইভাৰ ইণ্টাৰভিউৰ কাৰণে বা স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ নটিচ আহিব। সেই নটিচখনৰ লগে লগে মই ড্ৰাইভাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, গোটেই কুৱেশ্যনবিলাক দি দিম আপোনালোকক। বহুতকেইজন ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ পাইছিলে, আৰু ড্ৰাইভাৰ যিটো স্কিল টেষ্ট সেইটো মাণ্ডাকাটাত হৈছিলে। মাণ্ডাকাটাত তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰচিডিউৰ কৰিছিলে, কেনেকৈ মানে ইণ্টাৰভিউ কি সুধিছিলে, গোটেই কথাখিনি মই ড্ৰাইভাৰ ল'ৰাৰ লগত মই আপোনাৰ লগত কথা পতাই দিম। আপোনালোক ভিডিঅ'টো খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছতে
প্ৰমোশ্যনৰ কথা ক'লোঁ, ডিউটি কথাটো অলৰেডি জানেই তেওঁলোকক, আৰু লগতে তেওঁলোকৰ বেছিক ট্ৰেইনিঙৰ কথা ক'লোঁ, দৰমহাৰ তেওঁলোকৰ একেই। এতিয়া আহিছোঁ আপোনালোকৰ যি বোটমেন আছে, বোটমেন কেনেকুৱা ধৰণৰ ডিউটি হয় বা বোটমেন পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব। বোটমেন পাবলৈ হ'লে আপোনালোক সুকীয়াকৈ এখন চাৰ্টিফিকেট বিচাৰিছে। সেই চাৰ্টিফিকেটখন আপোনালোকৰ যাৰ থাকে তেওঁলোকৰ বোটমেনৰ কাৰণে সুবিধা হ'ব যদি আপোনালোকৰ বোটমেন যাব বিচাৰে। কিন্তু বোটমেনৰ ডিউটি ট্ৰেইনিঙৰ একেধৰণে হয়। মোৰ নিজৰ ভাইটিয়ে আছে বোটমেণ্টত, তেওঁলোকে তিনিচুকীয়া শদিয়াৰ SP অফিচত আছে। তো আজিও তেখেতে 2011 চনতে নিযুক্তি পাইছিলে। তো বোটমেণ্টৰ হয় তেখেত, খালি বোটমেণ্টৰ ট্ৰেইনিঙো বেছিক ট্ৰেইনিং ছেইম ABUB দৰে হয়। আৰু তেওঁ মোক ভাইটিয়ে ট্ৰেইনিং কৰিছিলে 10 APBN কাহিলীৰ পৰা। তাৰপিছতে খালি বোটমেণ্টৰ এটা মানে প্ৰব্লেম আছে, তেওঁলোকৰ চেলাৰীটো অলপ কম হয়। তেওঁলোকৰ যিহেতু গ্ৰেড পে'ডে মানে স্কেলটো 12,000 আহে, কিন্তু অসম আৰক্ষী ABUB 14,000 হয়, 2,000 কম দিয়াৰ কাৰণে যথেষ্ট কম তেওঁলোকৰ। কিন্তু তেওঁলোকৰ ডিউটিও একেই। তেওঁলোকৰ সীমান্ত যিমানবিলাক নদী মানে তেওঁলোকৰ বোটমেন মানে কি হয়, নদী আৰক্ষী বুলি কোৱা হয়। তো তেওঁলোকৰ যিমানবিলাক বৰ্ডাৰ এৰিয়া আছে, মানে ব্ৰহ্মপুত্ৰ যিমানবিলাক আন্তঃৰাষ্ট্ৰীয় বা আন্তঃৰাজ্যিক মানে সীমাবোৰ আছে, তেওঁলোকে তাতে চোৱা চিতা কৰে। স্পেচিয়েলি ধুবুৰী হওক বা আমাৰ গুৱাহাটী হওক, তেওঁলোকে তাতে ধৰে। আৰু এইটো নহয় যে বোটমেন অকল নদীতে থাকিব, ঠিক নাই। কেনেকুৱা তেওঁলোকৰ অফিচিয়েলি কিছুমানো কাম থাকে, অফিচতো বহুত ল'ৰাই মানে ডিউটি কৰে। এতিয়া মোৰ ভাইটিয়ে শদিয়াৰ SP অফিচত আছে। তো খালি তেওঁলোকৰ এটা প্ৰব্লেম, খালি তেওঁলোকৰ দৰমহাটো অলপ কম। বাকী তেওঁলোকৰ ডিউটি নদীৰ লগতে জড়িত হয়। বাকী থানাত থাকে, যদি নদীত তেনেকুৱা ডিউটি নাথাকে তেতিয়া তেওঁলোকে থানাত অসম আৰক্ষী যি AB শাখা আছে, AB শাখাৰ দৰে ছেইম ডিউটি কৰে, ABUBৰ দৰে ছেইম ডিউটি কৰে তেওঁলোকৰ। মানে য'ত তেওঁলোকক যিহেতু তেওঁলোকৰ আণ্ডাৰ SP আণ্ডাৰতে তেওঁলোক থাকে, সেইকাৰণে SPয়ে তেওঁলোকক ডিউটি খটাব পাৰে, যিকোনো ডিউটি তেওঁলোকক ডিটেইল কৰা হয়। চ' বোটমেণ্টৰ খালি আপোনালোকৰ মানে কি হৈছে, যদি নাম আহে তেতিয়াহ'লে আপোনালোকে বোটমেণ্টৰ ট্ৰেইনিঙো কৰিব পাব ABUB, খালি দৰমহাটো কম পাব। বাকী অসম আৰক্ষীৰ দৰে একেই, খালি তেওঁলোকৰ আৰ্মছ ইছ্যু হয়। কিন্তু কিয় কাৰণে তেওঁলোকৰ চেলাৰীটো কমকৈ দিছে সেইটো কথা ক'ব পৰা নাযায়। এইটোৰ চৰকাৰে কিছুমান চাৰ্কুলাৰ আছে, তো চাৰ্কুলাৰ তেওঁলোকৰ পৰিছে চাগে, দৰমহাটো কম হয়। বাকী থাকিলে আপোনালোকক মই APRৰ কথা ক'লোঁ, বোটমেণ্টৰ কথা ক'লোঁ, আৰু ড্ৰাইভাৰ কনিষ্টেবলৰ কথাই ক'লোঁ। আৰু ড্ৰাইভাৰ কনিষ্টেবলৰ কাৰণে নেক্সট মই এটা ইমান ধুনীয়াকৈ বহুত ধুনীয়া এটা ভিডিঅ' লৈ আহিম, যিটো ভিডিঅ'ত যিমানবিলাক কুৱেশ্যন আছে গোটেই কুৱেশ্যনবিলাকে মই লিখি ৰাখিম মই যিমানবিলাক ড্ৰাইভাৰ কনিষ্টেবলত আমাৰো আছে। ড্ৰাইভাৰ কনিষ্টেবল যথেষ্টখিনি, প্ৰায় 29টা ড্ৰাইভাৰ কনিষ্টেবল আছে। আৰু ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত যি ড্ৰাইভাৰ কনিষ্টেবলৰ ড্ৰাইভাৰ লৈছিলে, তেওঁলোকক মাণ্ডাকাটাত যেতিয়া ট্ৰেইনিং দিছিলে, গোটেই কি সুধিছিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টো। খালি চেনেলটো পুনৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। বাকী APRৰ কথা ক'লোঁ, আৰু আহিবলগীয়া যিমানবিলাক তোমাৰ নটিচ অহাৰ লগে লগে আপ টু ডেট মই আপডেট দি যাবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদি ভাল লাগিছে লাইক এটা কৰি দিবলৈ খুব ভাল লাগিব। আশা কৰিছোঁ ভাল লাগিব বুলি ভিডিঅ'টো, আৰু সকলো সুবিধাকৈ শ্বেয়াৰ কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ।